শীতকালত ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে নেকি? কেনেদৰে পৰিত্ৰাণ পাব এই সমস্যাৰ পৰা? বজাৰৰ সামগ্ৰীৰ পৰিৱৰ্তে ঘৰুৱাভাৱে কৰিব পাৰিব সমস্যাৰ সমাধান। কি কি সামগ্ৰী ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়? নিজকে সৌন্দৰ্যৱান কৰি ৰাখিব কোনেনো নিবিচাৰে? আজিকালি পুৰুষ মহিলা সকলো নিজৰ সৌন্দৰ্যক লৈ যথেষ্ট সচেতন। শীতকাল অহাৰ লগে লগে আমাৰ ছাল শুকান হ'বলৈ আৰম্ভ হয় আৰু ফাটিবলৈ ধৰে। শীতকালত আমি পানী যথেষ্ট পৰিমাণে খাব লাগে, কাৰণ পানী আমাৰ শৰীৰ হাইড্ৰেট কৰি ৰাখে। ইয়াৰোপৰি সেউজীয়া শাক পাচলি, বতৰৰ ফল মূল আদি খোৱাটো অত্যন্ত দৰকাৰ। গ্ৰীষ্মকালত যিদৰে আমি ছালৰ যত্ন লওঁ, ঠিক তেনেদৰে শীতকালতো আমি ছালৰ যত্ন ল'ব লাগে। শীতকালত ছালখন কোমল কৰি ৰাখিবৰ বাবে নাৰিকল তেলৰ ব্যৱহাৰ কৰিব লাগে। নাৰিকল তেলে আপোনাৰ ছালখন কোমল কৰাৰ লগতে উজ্জ্বলো কৰি ৰাখে। গা ধোৱাৰ পূৰ্বে যদি ভালদৰে আপোনাৰ ছালখন তেলেৰে মালিচ কৰিব পাৰে, তেন্তে আপোনাৰ ছালখন ভাল হৈ থকাত যথেষ্ট সহায় হ'ব। তিল তেল ইয়াৰ বাবে অতি উত্তম। শীতকালত মৌ আৰু কণী হৈছে কিছুমান সৰ্বশ্ৰেষ্ঠ উপাদান, যাক মানুহে যুগ যুগ ধৰি ছালৰ বাবে ব্যৱহাৰ কৰি আহিছে। এইবোৰে ছালক সঠিক আৰ্দ্ৰতা প্ৰদান কৰে আৰু কোমল আৰু উজ্জ্বল ছাল প্ৰদান কৰে। এটা পকা বিলাহী পিটিকি 10 মিনিটমান সময় মুখত লগাই ৰাখি ঠাণ্ডা পানীৰে ধুলে ছাল উজ্জ্বল হোৱাৰ লগতে ব্ৰণৰ দাগো নাইকিয়া হৈ পৰে। শীতকালত আপোনাৰ ছালক অসাধাৰণভাৱে ধুনীয়া আৰু উজ্জ্বল কৰি তুলিবলৈ দৈ হৈছে উৎকৃষ্ট উপাদান। যদি আপোনাৰ মুখখন অত্যাধিক শুকান হৈ পৰিছে, তেন্তে আপুনি কলৰ ফেচ পেকো প্ৰয়োগ কৰিব পাৰে। ছাল ধুনীয়াকৈ ৰাখিবলৈ হলে বতৰৰ সতেজ শাক পাচলি আৰু ফল মূল প্ৰচুৰ পৰিমাণে খাব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, NETV।